মালিগাঁও অঞ্চলৰ বিশিষ্ট সমাজকৰ্মী তথা অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী প্ৰাক্তন অধ্যক্ষ শামছুল হুদা আজি 28 জানুৱাৰীত 90 বৰ্ষত ভৰি দিয়ে। এসময়ৰ ভাৰতৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ অতিকৈ ঘনিষ্ঠ হুদা বৰ্তমানেও গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এগৰাকী সজ্যেষ্ঠ অধিবক্তা হিচাপে অধিষ্ঠিত হৈ আছে। তেখেত ৰাজনীতিত যোৱাৰ আগলৈকে ৰেলৱে এমপ্লয়িজ ইউনিয়নৰ সম্পাদকৰ দায়িত্বত আছিল। তেখেতৰ আজিৰ এই পবিত্ৰ উপজা দিনটোত মালিগাঁও অঞ্চলৰ অসংখ্য লোকে তেখেতক জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰাৰ বাবে ভিৰ কৰা পৰিলক্ষিত হয়। জালুকবাৰীৰ পৰা বিশ্বজিৎ বৰ্মনৰ ৰিপৰ্ট, অৰুণোদয় আছাম। এতিয়া মোৰ 90 ভৰি দিছোঁ। 90 ভৰি দিছোঁ। সি LLB সি 89ত কোৰ্টত জইন কৰিছে আৰু এতিয়া তাৰ যিখিনি বয়স এতিয়ালৈকে যিমানখিনি হৈছে তেওঁ প্ৰায় 40 বছৰ 30-40 বছৰ তাৰ হাইকোৰ্টত হৈছে আৰু সি ইয়াতে উন্নয়ন কমিটিৰো সি সভাপতি পাতিছে ৰাইজে। সি অমায়িক ভদ্ৰ ল'ৰা বুলি তাৰ লগৰ তাৰ জেনেৰেল ছেক্ৰেটাৰী আমাৰ গগৈ জইণ্ট ডাইৰেক্টৰ ভেটেৰিনাৰী ৰিটায়াৰ হোৱাৰ পিছত তাৰ লগত একেটা সহযোগী বন্ধু তেওঁ জেনেৰেল ছেক্ৰেটাৰী আৰু সি সভাপতি। সিহঁতে ৰাইজক সকলো সমিল মিলৰ কাৰণে প্ৰথমতে মই আছিলোঁ ফৰেষ্ট আৰু জেল মন্ত্ৰী আছিলোঁ, স্বতন্ত্ৰ আছিলোঁ তেতিয়া। এইটো হ'ল 92-93 নহয় 92-93। তাৰপিছতে তাৰ 2 বছৰ যোৱাৰ পিছতে শইকীয়াই মোক এদিন ক'লে যে মই আমাৰ এজন বন্ধু মানুহে আপোনাৰ ফিচাৰী এণ্ড এমপ্লয়মেণ্টটো চলাই আছে, মই সন্তুষ্ট হোৱা নাই, খুব হাইকোৰ্টত কেছ চলি আছে, আপুনি এডভকেট মানুহ, আপুনি লফুলি গোটেই মেটাৰটো আপুনি চেনেলাইজ কৰাই দিয়ক। আপোনাক মই তালৈ ট্ৰান্সফাৰ কৰিলোঁ। অৰুণোদয় ভট্টাচাৰ্য চিফ ছেক্ৰেটাৰীক মোৰ তালৈ পঠিয়ালে ৰাতি যে শইকীয়া চাহাবে মাতিছে, মই তেখেতৰ মানে চেম্বাৰলৈ আহিব লাগে। তেখেতৰ চেম্বাৰ চিভিল চেম্বাৰলৈ আহিলোঁ। মই বহুত মানে ক্ৰিমিনেল কেছ কৰিছে। ধীৰাজ চৌধুৰী মোৰ ক্লাছ 55ত আমি মেট্ৰিক পাছ। ধীৰাজ চৌধুৰীক মোক লগত দিলে, সেই কেছটো আমি সফলে কৰিছোঁ। তাৰপিছতে বহুতবিলাক পুলিচৰ নলবাৰীত পুলিচে কাৰোবাক মাৰিছিলে, সেই কেছৰ উকিলো মই আছিলোঁ হাইকোৰ্টত। সিহঁতৰ বেলবিলাক কৰাইছিলোঁ। এনেধৰণৰ মোৰ কথা বতৰাবিলাক সেই সময়ৰ পাৰ্টীৰ মানুহেও শলাগিছিলে আৰু এই বহুত ধৰণৰ কেছ মই হাইকোৰ্টত মই কৰিছিলোঁ। কৰোঁতে মই এইবিলাক কাৰণত বেগম আবিদাৰ কেছৰ কাৰণে, গিলৰ কেছৰ কাৰণে মই নলবাৰী বৰপেটা ৰঙিয়া পৰ্যন্ত মই যাবলগীয়া হৈছিলে। এইবিলাকত মই গৈছিলোঁ আৰু সেইভাৱে মোক আনৰ হেৰিহঁতে সফল ফৰকৰণ চাহাবৰ ৱাইফে কালকাটৰা ষ্টেডিয়ামতহে মোক অভেশ্যন দিছে। এখন ফটো আপোনাক দেখিছিলোঁ এতিয়া। সেইখন ফটোত মানে মাওলানা জলিল চাহাব আছে, বদৰপুৰৰ এজন মৌলানা, খুব ধাৰ্মিক মানুহ। তেখেতৰ মানে পৰিয়ালবৰ্গ এতিয়া আছে কোনোবাই, তেখেতৰ নামত মাদ্ৰাছাও আছে। তেখেতো গৈছিলে মজলিছে মছাৱাৰাৰ কাৰণে কালকাটৰা ষ্টেডিয়ামত মই বক্তৃতা দিছিলোঁ। বক্তৃতাৰ পৰা নামি অহাৰ লগে লগে বেগম আবিদা আৰু মাওলানা জলিল চাহাব আহি মোক মানে অভেশ্যন দিছে। ফটোবিলাক শুকুৱাইছিলে, সেই ফটো মোক কোনোবাই দিছিলে। তেখেতে মৌলানা মানুহ হৈ এখন ফটো তেখেতে ঘৰত লৈ গৈছিলে, বাকচৰ তলত ৰাখিছিলে। মৌলানাবিলাকে ফটো ৰাখিব নাপায়। মৃত্যুৰ পিছত যেতিয়া বাকচটো খোলে, দেখিছে মৌলানাৰ এখন বাকচৰ তলত এখন ফটো আছে। কাৰ ফটো চবে চাই দেখে যে হুদা জলিল চাহাব আৰু বেগম আবিদাৰ ফটো। পাব্লিকে এতিয়া দেখা পাই কৈছে মৌলানাৰ ফটো চাই, এনেকুৱা কথা বতৰা এটা কৈছিলে, পাব্লিকে মোৰ ওচৰত কৈছিলে। তো সেইবিলাক সৎ মৌলানা আছিলে মাওলানা জলিল চাহাব, খুব ভেনাৰেটেড পাৰ্চন। বিজন মহাজনে মোক দেখা পালে মোক সেৱা কৰে। ইমান অমায়িক, ইমান ভদ্ৰ। সি তাৰ যিবিলাক কোৰ্ট কাছাৰীত কেছ কৰে, সেইবিলাক কেছত মোৰ চকুৰ আগতে কৰে। এই বেইলবিলাকত সি বৰ সুন্দৰ এক্সপাৰ্টকৈ কৰে। আৰু সি যেনেধৰণে কোৰ্টবিলাকত সহায় কথা ক'ব খোজে, সেইটো আমি বুঢ়াকালত এনে কথা আমি নকওঁ, কিন্তু সি কৈ পেলাই আদায় কৰি পেলাব পাৰে। বিজনৰ ঘৰ জোৰপুখুৰীৰ ওচৰতে। এই ঘৰটোত বাপেক আছিলে জুডিচিয়েল হাকিম আছিলে, চাব ডিভিজনেল মেজিষ্ট্ৰেট আছিলে। মোক তাহাঁতৰ ঘৰৰ মানুহে কৈছে বাপেকৰ আঙুলিকেইটা বৰ ডাঙৰ মজবুত আছিলে। বিজল আহিলে মই তোমাৰ বাবাৰ আঙুলিকেইটা বোলে ডাঙৰ আছিলে, চাওঁ তোমাৰ আঙুলি চাওঁ। সি মোক লোৱাৰ কোৰ্টত কেছ কৰিব আহিলেও মোক যদি মই আহোঁতে দেখা পাই কৰবাত, চব মানুহৰ আগতে সেৱা কৰি পেলাব। ইমান অমায়িক। এতিয়াও যদি বাটে পায় একদম ছাৰ মই ইমান অমায়িক মানুহটো ভগৱানে ৰাস্তাই এৰি দিব নিদিব। ঠিক আছে, মই ককাই বহুত মৰম কৰে আৰু তেখেতৰ পৰা মেইনলি মই বহুত ইনস্পায়াৰ হওঁ, কাৰণ তেখেতৰ যোনখিনি কাৰেজ বা ইণ্টিগ্ৰিটি এণ্ড এথিকেল যোনখিনি তাহাঁতৰ জাজমেণ্ট, তেওঁ বহুত ভাল জাজমেণ্ট দিয়ে। তেওঁৰ কমিউনিকেশ্যন স্কিলখিনিও শিকিব লগা আৰু সেইকাৰণে বহুত
যিহেতুকে তেখেতে বহুত ধুনীয়াকৈ বস্তুখিনি হেণ্ডেল কৰিব জানে তো মই ভাবোঁ কি কমন মানুহেও সেইখিনি শিকিব লাগে 90 তেখেতে ভালেই হয় তেখেতৰ লগত আমাৰ মানে ৰিলেশ্যনটো কেনেকুৱা মোৰ হাজবেণ্ড পুলিচত হয় তেওঁৰ লগত বহুত বছৰে আছিলোঁ থাকা তেতিয়াৰ পৰাই আমি আহ যাহ কৰিছিলোঁ ভাল মানুহজন আজি 90ত ভৰি দিলে সেইকাৰণে মাতিলে তেওঁলোকে ইয়ালৈ আহিলোঁ আৰু তেওঁ জীয়াই থওক আমি আশীৰ্বাদ কৰিছোঁ দেশৰ মানে সকলোৰে কাৰণে ভাল হেৰি কৰি থৈ যাওক আগবাঢ়াই দেখুৱাই থৈ যাওক আমাৰ নতুন জেনেৰেশ্যন যিবিলাক আহিছে প্ৰত্যেক বছৰৰ দৰে এই বছৰো অৰুণোদয় অসমে লৈ আহিছে সৰস্বতী পূজাৰ চেলফি প্ৰতিযোগিতাৰ গিফ্ট ধামাকা ইচ্ছুক প্ৰতিযোগী পুৰুষ মহিলা উভয়ে সৰস্বতী পূজাৰ মণ্ডপত এখন সেলফি ফটো তুলি আমাৰ 9957282244 এই হোৱাটছএপ নম্বৰত প্ৰেৰণ কৰিব লগতে নাম আৰু ঠিকনা প্ৰতিযোগীসকলৰ ভিতৰত প্ৰথম দ্বিতীয় তৃতীয় স্থান বাছনি কৰাৰ লগতে 5 জন প্ৰতিযোগীক নিচুকনি বঁটা প্ৰদান কৰা হ'ব ধন্যবাদ কিয় কেনেকৈ দুৰ্নীতি ৱাইফজনীয়ে কৈছে বোলে এওঁ মোৰ হাজবেণ্ড আপুনি কোন হে ক'বলৈ এওঁ অবৈধ বুলি অনিয়ম ভ্ৰষ্টাচাৰ একো নায়কতাবাদ এতিয়াৰ পৰা আৰু নহ'ব আমি দিন সত্য বাতৰি নিজকে সংস্থাপিত কৰাৰ বাবে শুদ্ধ ৰূপত নিৰ্ভীক নিৰপেক্ষতাৰে আমি সাজু অসমৰ উন্নয়নমূলক যাত্ৰাই আজি এক নতুন দিগন্ত ভৰি দিছে অসমৰ ৰাইজৰ পৰা আমি সদায় আশীৰ্বাদ বিচাৰো আমি এনেকৈ যাতে আমাৰ জননী জন্মভূমিক সেৱা কৰি যাব বিচাৰো অৰুণোদয় অসম নিৰ্ভীক নিৰপেক্ষ ৰাইজৰ বাবে ৰাইজৰ পক্ষত অৰুণোদয় অসম